মৰমৰ বন্ধু বান্ধৱীসকল, মোক আজি বহুতে কুৱেশ্যন কৰে যে ফাইনেন্সিয়েল ট্ৰেডিং কৰিবলৈ কি কিতাপ পঢ়িব লাগিব আৰু কোনখন কিতাপত ফাইনেন্সিয়েল ট্ৰেডিঙৰ কথা A to Z লিখা আছে। সেই কিতাপখন হৈছে টেকনিকেল এনালাইচিছ অফ দ্য ফাইনেন্সিয়েল মাৰ্কেট, এ কম্প্ৰিহেনচিভ গাইড টু ট্ৰেডিং মেথডছ এণ্ড এপ্লিকেশ্যন, জন জে মুৰ্ফি। এখন নিউয়ৰ্ক ইনষ্টিটিউট অফ ফাইনেন্সৰ কিতাপ হয় আৰু এইখন কিতাপ মোৰ 10 বছৰ হ'ল কিনা। মই আলমাৰীত থৈ দিছোঁ, পুৰণা হৈছে কিতাপখন। আৰু এইখন কিতাপ মই মোৰ দেন 30 টাইমছ পঢ়িছোঁ, 30 বাৰতকৈ বেছি পঢ়িছোঁ আৰু প্ৰত্যেকটো পেজ মনত ৰৈ গৈছে পঢ়ি পঢ়ি। আৰু এইখন যিখন কিতাপ আছে টেকনিকেল এনালাইচিছ অফ দ্য ফাইনেন্সিয়েল মাৰ্কেট, জন জে মুৰ্ফিৰ যিখন কিতাপ, এই কিতাপখনে আপোনাক ট্ৰেডিঙৰ প্ৰতি থকা ধাৰণাটোৱে চেঞ্জ কৰি দিব। গোটেই কনচেপ্ট আছে ইয়াতে, কিন্তু ইয়াৰ উপৰি বহুত কিতাপ আছে। এইবিলাক CMT লেভেল 1, লেভেল 3, লেভেল 2 কেৰিকুলামবিলাক আছে মোৰ লগত, বা বেলেগৰো কিতাপ আছে, এইটো CFA বুকছ আছে মোৰ লগত। কিন্তু সেই কিতাপবিলাকৰ উপৰিও আপুনি যদি ফাৰ্ষ্ট ট্ৰেডিঙত আপুনি নামিছে, টেকনিকেল এনালাইচিছ অফ দ্য ফাইনেন্সিয়েল মাৰ্কেট কিতাপখন পঢ়িবই লাগিব। আৰু সেইখন কিতাপ নপঢ়ি আপুনি ট্ৰেডিং ফিল্ডত কেতিয়াও ভৰি দিব নোৱাৰে। এখন পঢ়িবই লাগিব, মাষ্ট বি। আৰু এই কিতাপখনৰ কেইটামান বিশেষ চেপ্টাৰ মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাব কি কি চেপ্টাৰ আছে, মই দুখনমান পেজ দেখুৱাই দিছোঁ। ইয়াত বহুত ডাঙৰ কিতাপ হয়, এখন 500 পেজৰ কিতাপ হয়। মই ইয়াত কি কি চেপ্টাৰ আছে দুটামান দেখুৱাই দিছোঁ এই কিতাপখনত। কি কি চেপ্টাৰ আছে ইয়াত বহুত চেপ্টাৰ আছে আপোনাৰ, আৰু A to Z কথা এক্সপ্লেইন কৰা আছে। ইয়াত ফিল'চফি আছে, ফিল'চফি অফ দ্য টেকনিকেল এনালাইচিছ। নেক্সট ইয়াত আছে আপোনাৰ ডাউ থিয়ৰী, চাৰ্ট পেটাৰ্ণ, বেচিক কনচেপ্ট অফ ট্ৰেণ্ড, মই মেজৰ ট্ৰেণ্ড ৰিভাৰ্চেল পেটাৰ্ণ, মেজৰ চাৰ্ট ৰিভাৰ্চেল পেটাৰ্ণ, কণ্টিনিউশ্যন পেটাৰ্ণ, ভলিউম অপেন ইণ্টাৰেষ্ট, লং টাৰ্ম চাৰ্ট, মুভিং এভাৰেজ, অচিলেটৰ এণ্ড কণ্ট্ৰেৰী অপশ্যন। নেক্সট আহিলে পইণ্ট এণ্ড ফিগাৰ চাৰ্ট, জাপানিজ কেণ্ডেলষ্টিক্স, ইলিয়ট ৱেভ থিয়ৰী, টাইম চাইকেল, কম্পিউটাৰাইজ ট্ৰেডিং চিষ্টেম, মানি মেনেজমেণ্ট এণ্ড ট্ৰেডিং টেকটিক্স। নেক্সট আহিলে দ্য লিংক বিটুইন ষ্টক এণ্ড ফিউচাৰ, ইণ্টাৰ মাৰ্কেট এনালাইচিছ এইটো। নেক্সট আহিলে ষ্টক মাৰ্কেট ইণ্ডিকেটৰ। নেক্সট পুলিং ইট অল টুগেডাৰ, চেকলিষ্ট, এখন ফাইনেল চেকলিষ্ট আছে, এইটো দিয়া আছে। এডভান্স টেকনিকেল ইণ্ডিকেটৰ, মাৰ্কেট প্ৰফাইল। নেক্সট আহিলে দ্য এছেঞ্চিয়েল অফ বিল্ডিং এ ট্ৰেডিং চিষ্টেম। নেক্সট আহিলে ফিউচাৰ কণ্ট্ৰেক্ট, এই গোটেইখিনি আছে ইয়াতে। আৰু এই কিতাপখন আপোনালোকে পঢ়িবই লাগিব। যিসকলে ফাইনেন্সিয়েল মাৰ্কেটত ট্ৰেডিং কৰে, এখনক বাইবেল বুলি কোৱা হয় ট্ৰেডিঙৰ, এখন পঢ়িবই লাগিব। আৰু এনেকুৱা নহয় যে অকল এইখনে একমাত্ৰ কিতাপ, বহুত কিতাপ আছে আপোনাৰ। কিন্তু এই কিতাপখন মোৰ ওচৰত যেতিয়া কোৰ্চ কৰিব আহে কোনোবা, বা মোৰ যিসকল ফ্ৰেণ্ড আছে সকলো ফ্ৰেণ্ডৰ লগতে এখন কিতাপ আছে। আৰু এই কিতাপখন প্ৰত্যেকজন মেণ্টৰৰ লগত থাকে, এখন যিখন কিতাপ আছে। কিন্তু আপোনালোকে এতিয়া ধৰক প্ৰেক্টিকেলি কেনেকৈ এণ্ট্ৰি বা এক্সিট কৰে সেইটো এজন মেণ্টৰৰ পৰা শিকিবই লাগিব। কিন্তু থিয়ৰিকেল যিবিলাক কনচেপ্ট আছে, এই কিতাপখন আপুনি যেতিয়া পঢ়িব, আপোনাক কোনেও ট্ৰেডিঙৰ নামত মিছগাইড কৰিব নোৱাৰিব। গতিকে মই সকলোকে কওঁ, ফাইনেন্সিয়েল ট্ৰেডিং শিকাৰ আগতে বা কৰাৰ আগতে, বা কোনোবাই মোৰ তাত আহিলেও বা আহিম বুলি যদিও ভাবিছে, বা বেলেগ মেণ্টৰৰ ওচৰত যাম বুলি ভাবিছে, এই কিতাপখন পঢ়িহে যাব। কাৰণ এজন প্ৰফেশ্যনেল মেণ্টৰে এই কিতাপখনৰ মতে আপোনাক শিকাব। আৰু এই কিতাপখনত মেক্সিমাম বস্তু আছে ইয়াত। এতিয়া কিছুমান বস্তু ইয়াতে নাই, যেনে ট্ৰেণ্ড স্কেনিং ছিষ্টেম বা ইণ্ডিকেটৰ্ছ কম্বিনেশ্যন, বা কিছুমান বস্তু নাই। কিন্তু বেছিকৰ আপোনাৰ মাৰ্কেটটো যিটো ফাণ্ডামেণ্টেল আছে টেকনিকেলছৰ, গোটেইখিনি বস্তু আপুনি ইয়াত পাই যাব। গতিকে ইয়াত এতিয়া ট্ৰেণ্ড কনফাৰ্মেশ্যন কেনেকৈ কৰে, বা কোনটো ফেক ছিগনেল কোনটো অৰিজিনেল ছিগনেল আছে, সেইবিলাক বস্তু ইয়াত আপুনি নাপায়। কিন্তু এই কিতাপখন পঢ়িলে কি হ'ব, আপুনি ট্ৰেডিঙৰ যিটো ফাণ্ডামেণ্টেল থাকে, বা আপুনি ধৰক টেকনিকেলি ফাইনেন্সিয়েল ট্ৰেডিঙত এটা সাংঘাতিক দখল আপুনি পাব, বা আপুনি ধৰক এটা সাংঘাতিক নলেজ পাব। আপোনাৰ দখলত ফাইনেন্সিয়েল মাৰ্কেটটো আহিব। আপুনি চাইক'লজিকেলি ডেভেলপ হ'ব, আপুনি টেকনিকেলি ডেভেলপ হ'ব। গতিকে আহক, এই কিতাপখন আপোনালোকে ষ্টাডি কৰক, আৰু কিতাপখন ষ্টাডি কৰি কিবা নুবুজিলে ইমিডিয়েট মোক সোধক। থেংক ইউ, হেভ এ গ্ৰেট ডে।